গোৱালপাৰাৰ মাটিয়াত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। চুৰিৰে হানি খুচি হত্যা এজনক। ঘটনাৰ পাছতে উত্তেজিত অচিনাকি লোকে অগ্নিসংযোগ কৰে হত্যাকাৰীৰ বাসগৃহ। নিহত যুৱকজন মাটিয়া থানাৰ অন্তৰ্গত বামুণপাৰাৰ খবিৰুল ইছলাম। আনহাতে হত্যাকাৰী ঋতুহালৰ ঘৰ বাকাইতাৰী। সন্ধিয়া প্ৰায় 8 বজাত মাটিয়া বজাৰত সংঘটিত হয় এই হত্যাকাণ্ড। একদম উচিত তদন্ত লাগব আৰু যিখিনি মানুহে ইয়াতে যিখিনি দোকান আছিল এটলিষ্ট সিহঁতৰ লগত সোধা পোছাখিনি মোৰ মন্তব্য মতে সিহঁতক সোধা পোছা কৰিব লাগে। কাৰণ দোকানৰ আগত এটা ল'ৰাক হানিছে, সি নিশ্চয় চিঞৰিছে। তাৰ মাত কি ইয়াতে ওচৰে পাছৰে কোনো দোকান শুনা নাই। এইখিনি মনৰ আবেগ, মোৰ আবেগৰ কথা কৈছো। মোৰ নিজৰ দাদাৰ নিচিনা আছিল। এতিয়া চৰকাৰক উচিত শাস্তি দিব লাগে, তাক ফাঁচি দিব লাগে। 7:20 মান হৈছে। এটা ল'ৰাই ডিপাৰ্টমেণ্টতে কাম কৰি থকা ল'ৰাটা মোৰ এটা ভাইটিক ফোন মাৰিছে। ফোন মাৰি কৈছে যে এনেকা এনেকা কথা, তোমাৰ ঘৰ কৰিলো কোনোবা এনেকে এনেকে কিবা কৈছে না, টায়াৰ কাটাতে তাৰ মানে টায়াৰৰ দোকান আছে, তাত টায়াৰ কাটাতে হাত কাটছে নেকি, তুমি ক'ত আছা জল্দি আহ আৰু কি। মই মোৰ ভাইটিক লৈ আহিলো আৰু বাকীখিনি আমাৰ পিলপিলিত আহিল। আহি পিনে মই ডাইৰেক্ট হস্পিটেলত গৈছো। হস্পিটেলত যাই পিনে মই চিষ্টাৰক সুধিছো। চিষ্টাৰে কৈছে ইয়াত কোনো সেনেকা কেছ অহা নাই। তাৰপিছত মই বাইকখন ঘূৰালো। তেতিয়া তাৰ ভাইক যাই পাইছে। ল'ৰাটো যেতিয়া মৰিল তাৰ সৰু ভাইক যাই দিছে। তাৰপিছত আৰু লগত 4-5জন ল'ৰা যাই দিছে। আমি বাইকখন যেতিয়া ঘূৰালো তাৰপিছত দেখা পাওঁ পিলপিলিত ৰক্ত দি লুটপুট, একদম গোটেই শৰীৰ মুখে পৰ্যন্ত ৰক্ত। সি পিলপিলিত লৈ গৈছে। তাক দেখা পাই আমাৰতো অৱস্থা নাইয়ে। তাৰপিছত মই যেতিয়া তাক যাই এনেকে চালো, তাৰ ইয়াত এটেকটোৰ প্ৰত্যেকটো অংগত চুৰি দি হানা আছে। তাৰ হাতত কাটা আছে, তাৰ ভৰিত কাটা আছে। ল'ৰাটোৰ নাম কবিৰুল ইছলাম, বামুণপাৰা ঘৰ। কোনে হানিছে মানে যিখিনি শুনিলো, মইতো দেখা নাই, মানুহৰ মুখত শুনা মতে যিটো উইটনেছ, সি কৈছে ঋতু নামৰ ল'ৰা এটা বাকাইতাৰীত সি হানা বুলি। এতিয়া আহি শুনা পালো। এনেই জুবিনৰ ক্ষেত্ৰত আমি এতিয়া শকত কিবা হৈ আছো, মানুহখিনি গোটেইখিনি মানুহ আমি মানে কিবা হৈ আছো। তাৰ মাজতে ঘপককে শুনা পালো মানে চুৰি দিয়ে মাটিয়াত কোনোবা এজন মানুহ, ল'ৰা এজন কোনোবা এজন মাৰিছে। আমি দৌৰা দৌৰিকে আহিলো বজাৰত, আমাৰ ওচৰতে আহি পেলাই দেখিলো এটা ব্লাড পৰি আছে, মানে বহুত ৰক্ত পৰি আছে। খবৰ ললো, লৈ এনে আমাৰ বামুণপাৰাৰ ল'ৰা খাইৰুল ইছলাম, তেওঁ জুবিন পাগল বুলি আমি জানো। তেওঁৰ নাম খাইৰুল ইছলাম, খবিৰুল ইছলাম। আৰু তেওঁ একচুৱেলি আমাৰ ইয়াতো অনুষ্ঠান প্ৰতিষ্ঠানে গীত গায়। এই অঞ্চলত আমাৰ স্থানীয় এটা গায়ক বুলিয়ে জানো আমি। আৰু তেওঁ জুবিন পাগল হয়। তেনেস্থলত তেওঁ কিবা কি সক্ৰান্তত চুৰি মাৰিছে, কি কৰিছে নাজানো, কিন্তু দোষীয়ে শাস্তি পাব লাগে। আৰু এটা কথা, যিজন মানুহে হত্যা কৰিলে, চুৰিৰে আঘাত কৰিলে, তেওঁৰ নামটো কি? আৰু তেওঁৰ নামটো কি? ঋতু কলিতা নেকি, না ঋতু হয়, কিবা ঋতু বুলি জানো। আৰু টাইটেলটো নাজানো। আমাৰ ইয়াৰে স্থানীয় হয়, বাকাইতাৰীত তেওঁৰ ঘৰ হয়। ইয়াতে মানে এটা হুলস্থুলৰ সৃষ্টি হৈছে। আৰু আমাৰ বিশ্বাস আইনৰ কাম কৰিব। ইয়াত কোনো উত্ৰাৱল হোৱাৰ কোনো দৰকাৰ নাই। সকলোৱে সংযম ৰক্ষা কৰক। বাগমাৰা ওচৰৰ পৰা নুৰজামাল হুছেইন ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।